মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 3ৰ নতুন বিজ্ঞান কিতাপটোৰ পাঠ নম্বৰ 15 অৰ্থাৎ অধ্যায় 15 ধান খেতি অসমৰ কেইবিধমান প্ৰধান ধান খেতি এইটো পাঠৰ প্ৰশ্নোত্তৰ মই প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া মেইন ভিডিঅ'লৈ যাওঁ। আমি মনত ৰাখিবা এইটো অসম জাতীয় বিদ্যালয়ৰ আণ্ডাৰত থকা অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। এতিয়া প্ৰথমটো প্ৰশ্ন হৈছে, আমাৰ কোনবোৰ খাদ্য গছৰ পৰা পাওঁ? উত্তৰটো হৈছে আমাৰ বেছিভাগ খাদ্য গছৰ পৰা পাওঁ, যেনেকুৱা চাউল, দাইল, শাক পাচলি, ফল মূল, মিঠাতেল, চেনি আদি সকলোবোৰ গছৰ পৰাই পাওঁ। 2 নম্বৰত কৈছে, সকলো গছৰ খেতি সকলো ঠাইতে কৰিব পাৰিনে? উত্তৰটো হৈছে সকলো গছৰ খেতি সকলো ঠাইতে কৰিব নোৱাৰে, কাৰণ সকলো ঠাইৰ জলবায়ু একে নহয়। 3 নম্বৰ হৈছে, খেতি ভাল হ'বলৈ কেনেধৰণৰ যত্ন ল'ব লাগে? উত্তৰটো কৈছে, খেতি ভাল হ'বলৈ খেতি পথাৰত প্ৰয়োজন মতে সাৰ পানী দিব লাগিব। নানা ধৰণৰ পোক পৰুৱা আৰু ভেঁকুৰ বেক্টেৰিয়া খেতি বাতিত বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টি কৰে। এইবোৰ যাতে বেমাৰৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে খুব সাৱধানে আৰু জোখমতে ঔষধ দিব লাগে। 4 নম্বৰত আছে পচন সাৰ কি? এইটো তোমালোকৰ কিতাপত দিয়া আছে। গছৰ ডালপাত, পেলনীয়া জাবৰ জোঁথৰ মাটিত গাঁত খান্দি পুতি থ'লে এইবোৰ পচি যায় আৰু পাছত সাৰ হয়, ইয়াকে পচন সাৰ বোলে। 5 নম্বৰত হৈছে শস্য কি? উত্তৰটো হৈছে মানুহে আহাৰ উদ্ভিদৰ পৰাই পায়। এইটোতো তোমালোকে জানা। মানুহে এই লাগতিয়াল উদ্ভিদবোৰৰ গছ গজাবলৈ মাটি চহায়। উদ্ভিদবোৰৰ গুটিৰ পৰাই নতুন গছ গজায় আৰু এই উদ্ভিদবোৰৰ গুটি খাদ্য হিচাপে ব্যৱহাৰ কৰে আৰু এনে গছৰ গুটি শস্য বোলে। 6 নম্বৰত আছে 4বিধ ভাল জাতৰ ধানৰ নাম লিখা। এইটো তোমালোকৰ কিতাপত আছে, চাবা। 4বিধ ভাল জাতৰ ধানৰ নাম হ'ল আইজং, জয়া, ৰত্না আৰু পংকজ। 7 নম্বৰত আছে মিঠাতেল ক'ৰ পৰা হয়? এইটোও পাই আহিছা, সৰিয়হৰ গুটিৰ পৰাই মিঠাতেল তৈয়াৰ কৰা হয়। এবাৰ 8 নম্বৰত কৈছে চেনি ক'ৰ পৰা হয়? এইটো লিখা নাই, চেনি হয় কুঁহিয়াৰ পৰা। ভালদৰে চাবা। চেনি হয় কুঁহিয়াৰৰ পৰা। 9 নম্বৰত কৈছে আলু মাটিৰ তলত হয়, ই আলু গছৰ শিপাৰ পৰা হয়নে? উত্তৰটো আলু গা গছৰ পৰাহে মাটিৰ তলত আলু হয়, শিপাৰ পৰা নহয়। 10 নম্বৰ মৰাপাট ক'ৰ পৰা হয়? এইটো উত্তৰটো হৈছে মৰাপাট গুটিৰ পৰা গজোৱা হয়। মৰাপাটৰ গছবোৰ কাটি আনি পানীত ডুবাই ৰখা হয়। পানীত ডুবাই থ'লে গছবোৰ পচি কোমল হয় আৰু এই গছৰ পৰাই দীঘল থকা বাকলি উলিয়াই এইবোৰ মৰাপাট তৈয়াৰ কৰা হয়। এইবোৰ হৈছে মৰাপাট। 11 নম্বৰ হৈছে কেনেকুৱা ঠাইত চাহ খেতি ভাল হয়? উত্তৰটো সেমেকা জলবায়ু আৰু পাহাৰীয়া মাটিত চাহ খেতি ভাল হয়। 12 নম্বৰ হৈছে কৃষি বা খেতি কৰা কাক বোলে? উত্তৰটো হৈছে যিহেতু মানুহে প্ৰায় আহাৰ উদ্ভিদৰ পৰাই পায়, গতিকে মানুহ এই দৰকাৰী উদ্ভিদবোৰৰ গুটিৰ পৰাই নতুন গছ গজায়। গছ গজাবলৈ প্ৰথমে মাটি চহাই লয়, পাছত পৰিণত উদ্ভিদবোৰৰ পৰা দৰকাৰী অংগবোৰ সংগ্ৰহ কৰি ইয়াকে খেতি কৰা বা কৃষি কৰা বোলে। ৰ'বাচোন 1 মিনিট। 11 নম্বৰ হ'ল, 12 নম্বৰ, 11 বাৰ হ'ল, এবাৰ 12 নম্বৰ আকৌ হ'ল কৃষি কৰা। এবাৰ 13 নম্বৰটো হ'ব ৰাসায়নিক সাৰ কি? উত্তৰটো হৈছে খেতি পথাৰত ব্যৱহাৰ কৰা কিছুমান সাৰ কাৰখানা তৈয়াৰ কৰে, এই সাৰবোৰ হ'ল ৰাসায়নিক সাৰ। 14 নম্বৰ হৈছে ধান খেতি কেনেদৰে কৰা হয়? উত্তৰটো হৈছে সাধাৰণতে বাৰিষা কালত ধান খেতি কৰা হয়, কাৰণ ধান খেতিত যথেষ্ট পানী লাগে। প্ৰথমতে মাটিখিনি ভালদৰে কি হৈছে প্ৰথমতে মাটিখিনি ভালকৈ হাল বাই চহাই লোৱা হয়, তাৰপিছত মাটিত ধানৰ পুলি ৰোৱা হয়। এইদৰে ৰোৱা ধানৰ গছৰ পুলি কঠীয়া বা ভুই বোলে। কিছুমান ধান খেতি শুকান মাটিতে কৰিব পাৰি। এনে ধান খেতি কৰিবলৈ পথাৰত ধানৰ গুটি সিঁচি দিয়া হয়। ধান গছৰ গুটিৰ পৰাই ধানৰ থোক হয়। ধানৰ গুটি পুৰঠ হ'লে থোকবোৰ কাটি অনা হয় আৰু এইবোৰ ধান খেতি কৰা হয়। 15 নম্বৰ কৈছে ধানৰ গছৰ পুলি কি বুলি কোৱা হয়? ধানৰ গছৰ পুলি কঠীয়া বা ভুই বোলে। 16 নম্বৰত আছে মৰণা মাৰা কি? উত্তৰটো হৈছে শুকান ধানৰ থোকবোৰ মাটিত মেলি এইবোৰৰ ওপৰত গৰু বা ম'হ খোজ কাঢ়িবলৈ দিয়া হয়, তাকে ধান মৰণা মৰা বোলে। 17 নম্বৰ হৈছে তুঁহ কাক বোলে? উত্তৰটো হৈছে ঢেঁকীত খুন্দি বা মিলত যন্ত্ৰ হয় ধানৰ বাকলি আঁতৰোৱা হয়, তেতিয়া আমি
চাউল পাওঁ আঁতৰাই পেলোৱা বাকলিখিনি হ'লতো 18 নম্বৰ আছে 5বিধ ভাল ধান জাতৰ নাম লিখা। উত্তৰটো চোৱা 5বিধ ভাল জাতৰ ধানৰ নাম হ'ল আইজং, জয়া, ৰত্না, পংকজ আৰু প্ৰসাদ ভোগ। এবাৰ 19 নম্বৰত আছে চাহপাত কেনেদৰে প্ৰস্তুত কৰা হয়। চাহ খেতিৰ বাবে সেমেকা জলবায়ু আৰু পাহাৰীয়া মাটি লাগে। চাহ গছ পুৰৰ ডলাৰ পৰা নতুন পুলি উলিওৱা হয়। চাহ গছ নিয়মীয়াকৈ কাটি জোপোহা কৰি ৰখা হয়। চাহ গছৰ নতুন পাত ছিঙি কলম ঘৰলৈ নিয়া হয়। এইটোতো তোমালোকে পাই আহিছে চাহ গছৰ যিবোৰ সৰু কোমল পাত সেইবোৰ মানে কি কৰা হয় ছিঙি লৈ কটীয়া ঘৰলৈ জমা কৰা হয়। কলঘৰত পাতবোৰ শুকুৱাই গুড়ি কৰি চাহপাত গুড়ি মানে বনোৱা হয়। এই যে কলঘৰলৈ লৈ যায় কোমল পাতবোৰ শুকান কৰি গুড়ি কৰা হয়, ফাঁকি কৰা হয় আৰু এইবোৰ কি হয় আমাৰ চাহপাত চাহ হিচাপে আমি ব্যৱহাৰ কৰোঁ। এবাৰ 20 নম্বৰটো চোৱা কি কৈছে খলিহৈ কাক বোলে। খলিহৈ দুটা ব্যৱহাৰ উল্লেখ কৰা। উত্তৰটো চোৱা সৰিয়হৰ গছৰ গুটি মিঠা তেল থাকে। সৰিয়হ গুটি খেতি পথাৰত পৰা চপাই নি যন্ত্ৰৰ সহায়ত পেৰি তেল উলিওৱা হয়। তেল উলিওৱাৰ পাছত ৰৈ যোৱা সৰিয়হৰ গুটিবোৰক কি বুলি কোৱা হয় খলিহৈ বুলি কোৱা হয়। আজি এইখিনি লিখা আৰু ভিডিঅ'টো মনত কৰিছৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ বাকী বিষয়ৰ যাতে প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা।